জুবিন গাৰ্গৰ অনুৰাগী হিচাপে আজি তেখেত কায়িকভাৱে আমাৰ মাজত নাই যদিও তেখেতৰ 53তম জন্ম জয়ন্তী উৎসৱটো ৰাইজৰ দলৰ সহযোগত আৰু বেলতলাৰ ৰাইজৰ দলৰ উদ্যোগত পুৱা 9:30 বজাত স্বাস্থ্য শিবিৰ এটা উদ্বোধন কৰিছে আৰু সেই শুভ কামটো মই নিজে উদ্বোধন কৰিব পাই মই নিজকে ধন্য মানিছোঁ। এইকাৰণে ধন্য মানিছোঁ জুবিন গাৰ্গৰ জীৱিত কালত তেখেতক আমি বহুত ওচৰৰ পৰা লগ পোৱা নাছিলোঁ যদিও তেখেতৰ প্ৰয়াণৰ পিছতে তেখেতৰ বিষয়ে যিবোৰ কথা গম পালোঁ অলপ আগতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি মোৰ প্ৰিয় বন্ধু ৰমেন বৰঠাকুৰদেৱে উল্লেখ কৰিছে যে তেখেতে মানৱ সেৱাত ব্ৰতী হৈছিল আৰু সেই মানৱ সেৱাৰ ভিতৰত 1 নম্বৰতে আছিল স্বাস্থ্য। যিসকল নিচলা গৰীব দুখীয়া মানুহ আছিল তেওঁলোকে তেওঁৰ ওচৰলৈ গ'লেই তেওঁলোকক অৰ্থৰে সাহায্য দিছিল, নিজেও ডাক্তৰৰ ওচৰলৈ লৈ গৈ চিকিৎসা কৰাইছিল। গতিকে আজি তেনেকুৱা এটা অনুষ্ঠান মই শুভ উদ্বোধন কৰিব পাই নিজকে ধন্য মানিছোঁ। লগতে ৰাইজৰ দলৰ প্ৰতিজন কৰ্মীক মই মোৰ ধন্যবাদ জ্ঞাপন কৰোঁ। নাই ন্যায় দিবই। ন্যায় চৰকাৰে আমাক দিম বুলি কৈছে। তাৰ কাৰণে তেওঁলোকে SIT গঠন কৰিছে। SITয়ে নিজৰ কামত আগবাঢ়ি গৈ আছে আৰু আমি বিশ্বাস ৰাখিছোঁ আমি ন্যায় পাম। আৰু যদি এওঁলোকে গাফিলতি কৰি ন্যায় আমাক নিদিয়ে ওপৰৱালাই ৱাহিগুৰু ভগৱানে আমাক ন্যায় দিবই। দুদিন দেৰি হ'ব পাৰে কিন্তু জুবিন গাৰ্গৰ ন্যায় আমি পামেই। ধন্যবাদ।